আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চহৰীয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত ডাক বিভাগৰ কৰ্মচাৰী আব্দুল মালিকৰ ঘৰত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ড। পুখুৰী পাৰত অৱস্থিত মাছৰ দানা আৰু কাঠ থকা ঘৰটোত কেনেকৈ জুইৰ সূত্ৰপাত হৈছে ঘৰৰ মালিকেও ধৰিব পৰা নাই। অগ্নিকাণ্ডত প্ৰায় 1 লাখ টকাৰ সামগ্ৰী জুইত ভস্মীভূত হৈছে বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। অৱশেষত ওচৰ চুবুৰীয়া ৰাইজৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ আপ্ৰাণ চেষ্টাত জুই নুমাবলৈ সক্ষম হয়। অৱসৰপ্ৰাপ্ত ডাক বিভাগৰ কৰ্মচাৰী আব্দুল মালিকে ৰাইজৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰে। কিন্তু মোৰ কাঠ আছিলে বহুত, মানে সৰু সুৰা টুকুৰা হ'লেও নেকি বাটাম তক্তা এনেকুৱা কাঠ আছিলে। কাঠখিনি পুৰি গৈছে আৰু মাছৰ খাদ্য দেখা গৈছে। মাছৰ খাদ্য আছিলে বহুত পৰিমাণ খাদ্য আছিলে। তাৰমানে ফিচাৰী আছে মোৰ 4-5টা। গতিকে প্ৰত্যেকটো ফিচাৰীত দিবৰ কাৰণে মাছৰ খাদ্য যে কিনি পেলাই থৈ দিয়া হয়, ট্ৰাক ভৰ্তি আনি পেলাই কমেও 50-60 হাজাৰ মান টকাৰ মাছৰ দানা খাদ্য আছে, দম হৈছে, জুইত পুৰি যা হৈছে আৰু এতিয়া চব পুৰি শেষ হ'ল। তাৰমানে ঘৰত আচলতে এতিয়া সময়ত কোনো নাথাকে। আমি চাহ খাবলৈ যাওঁ সৰু ল'ৰাটোৰ ঘৰত, আৰু এনেকুৱা অৱস্থাত তাৰ পৰা হুলস্থুল শুনি পেলাই মই দৌৰি আহিছোঁ। আহি পেলাই দেখিছোঁ ঘৰ জ্বলি আছে। যিটো ঘৰত আচলতে পুৰণা গোহালি আছিলে, এতিয়া বৰ্তমান এইটো ষ্ট'ৰ ৰুম হিচাপে ইউজ হৈ আছে। ইয়াত মানে মাছৰ খাদ্য থাকে, অলপ কাঠৰ টুকুৰা মুকুৰা এই চব আছে। তাত সৰু সুৰা কাঠ আছে আৰু মাছৰ খাদ্য থাকে, তাত বস্তা থাকে। আৰু জনামতেতো একোৱেই মই গুৱাহাটী পোৱা নাই কেনেকৈ জুই লাগিছে, কাৰণ আমাৰ ঘৰত ইয়াত ৰন্ধা বঢ়া নহয়। আমি খালি থাকোঁহে ইয়াত, চাহ খালেও তাত, ভাত খালেও সেইটো ঘৰত। এতিয়াতো অনুমানত কি বুলি ক'ম, যিহেতু নিজে চকুৰে দেখা নাই। খবৰ পাইছোঁ, আহি দেখিছোঁ জুই লাগিছোঁ। খবৰ দিছে তাত জুই লাগিছোঁ, পাছত আহিছোঁ, সেইটো চালোঁ জুই লাগিছে। জমাইছে আৰু গাড়ীও আহিছে। নাই, বহুত অসংখ্য মানুহ সোমাই গৈছে ইয়াত। আহি পেলাই মানে জুই নুমাইছে। আৰু অলপ আছিলে মানুহখিনি, পিছত মানে এই ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পেলাই তেওঁলোকে SDRFৰ মানুহে ধন্যবাদৰ পাত্ৰ তেওঁলোক। মোক মানে বহুত সহায় কৰিছে। মোৰ অজস্ৰ সম্পত্তি মানে তেওঁলোকে বচাই দিলে। নিউজ ডেস্ক ৰিপোৰ্ট, ডেইলি 24।